সো আজি কি শিকিলোঁ, আজি ডিফাৰেণ্ট এক্টিভিটি আজি কৰিলোঁ। আজি মই বিশেষকৈ সেই ছেইম বুককেইখনেই পঢ়ি আছোঁ, কিন্তু যেতিয়া ডিপৰ গৈছোঁ, ভিতৰলৈ যেতিয়া সোমাই গৈছোঁ কিতাপকেইখনৰ, এনেকুৱা লাগিছে এই বিল গেটছৰ যিখন কিতাপ বিজনেছ এট দ্য ৰেট দ্য থট অফ ছামথিং ডিজিটেল নাৰ্ভাছ ছিষ্টেমৰ বিষয়ে যিখন কৈছে, যিখন তেখেতে 1999 লিখিছিলে, সেই কিতাপখন যেতিয়া ডিপৰ মানে বিশেষ ভিতৰলৈ সোমাই গৈ আছোঁ, সিমানে বেছি বস্তুখিনি টান নিচিনা লাগিছে মানে। কাৰণ বিজনেছ পাৰ্চপেক্টিভত যিসকল বহুত এক্সপিৰিয়েঞ্চ, তেওঁলোকৰ কাৰণে সেইখন চাগে পানী হ'ব, কিন্তু মোৰ কাৰণে আচলতে মই যিহেতু বিজনেছ মোৰ বেকগ্ৰাউণ্ড আছে আৰু সিমান মোৰ নলেজ নাই বিজনেছৰ ওপৰত, গতিকে সেইখিনি মোৰ কাৰণে ইমান বেছি ফেমিলিয়াৰ লগা নাই, সেইখিনি ইমেজ ফৰ্ম হোৱা নাই মোৰ ব্ৰেইনত। আৰু ডে ট্ৰেডিং এটেনশ্যন, যিটো ছ'চিয়েল মিডিয়া মাৰ্কেটিং বা ছ'চিয়েল মিডিয়া অপ্টিমাইজেশ্যন, সেইবিলাকৰ বিষয়ে গেৰী ভিৰ সেই বুকখনত বহুত এডভান্স লেভেলত আছে, সেইখিনি মোৰ মাথাৰ ওপৰেদি গৈছে। কিন্তু মই আণ্ডাৰষ্টেণ্ড কৰা বুককেইখন হৈছে, বুজি পোৱা ভালদৰে ক্ৰাছিং ইট হাউ, এনেকৈ দুখন কিতাপ আছে গেৰী ভিৰ, সেই দুখন, আৰু দ্য থেংক ইউ ইকনমি, আৰু জেব ৰাইট হুক, আৰু মাই লাইফ ইন ফুল বাই পেপচিকো CEO, এণ্ড দেন ষ্টিভ জবৰ সেই কিতাপখন, যিখন অট'বায়'গ্ৰাফি হয়, আৰু নাইকি ষ্ট্ৰে ডগ সেইখন, আৰু এইখন ভাল লাগিছে কিন্তু I will have to be consistent, so see what could be happen, আৰু কিমান দূৰ আগবাঢ়িব পৰা যায়। নহ'লে যদি বেছি এইখিনি পিছলৈ গৈ থাকি লাভ নাই, তেতিয়া মই সেই কিতাপখন ষ্টপ কৰি দিম আৰু এইখনেই কণ্টিনিউ কৰিম। কিমান দিন সোনকালে পাম ফিনিছ কৰিবলৈ চাম। নেক্সট মোৰ কি প্ৰজেক্ট হাতত লওঁ, লেটছ চি।